পোনপ্ৰথমে পুনৰবাৰ কৈছোঁ, 5 গৰাকী ছাত্ৰী যাক আনুষ্ঠানিকভাৱে একোখন স্কুটাৰ আজি আগবঢ়োৱা হ'ব বঁটা হিচাপে। তেওঁলোক হ'ল সংগীতা দাস, চন্দামিতা দাস, দেৱশ্ৰী বৰা, সম্পূৰ্ণা বাৎসায়ন আৰু আয়ুষী কাব্ৰা। স্বামী বিবেকানন্দই কৈছিলে, our right of interference is limited entirely to giving education. Women must be put in a position to solve their own problems in their own way. No one can or ought to do this for them. And our Indian women are capable of doing it as any in the world. মৰমৰ ছাত্ৰীসকল, নিজৰ লগতে সমাজ আৰু দেশৰ উত্তৰণৰ হৈ কাম কৰি যাবলৈ তোমালোকক এই বঁটাই নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব। মই আকৌ এবাৰ সেই 5 গৰাকী ছাত্ৰীৰ নাম ঘোষণা কৰি দিছোঁ, যাক আজি আনুষ্ঠানিকভাৱে স্কুটি প্ৰদান কৰা হৈছে। সংগীতা দাস, চন্দামিতা দাস, দেৱশ্ৰী বৰা, সম্পূৰ্ণা বাৎসায়ন আৰু আয়ুষী কাব্ৰা। ধন্যবাদ। অভ্যাগতক নিজ নিজ স্থানত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। চাৰ্টিফিকেটখিনি প্ৰিন্সিপালক দিব আৰু স্কুটাৰখিনি ডিলাৰৰ পৰা লৈ